হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰসকল তোমালোকৰ যেটো 29 তাৰিখৰ গণিতৰ পৰীক্ষা আছে এই গণিতৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ কমন প্ৰশ্ন আহিব সেই কমন প্ৰশ্নসমূহ আজি তোমালোকৰ লগত আলোচনা কৰিম গতিকে ছাত্ৰসকল তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা ছাত্ৰসকল মই যিখিনি প্ৰশ্ন আগতীয়া এক্সামবোৰত দিছো তাৰ পৰা বহুত প্ৰশ্ন কমন আহিছে গতিকে আশা কৰিম 2024 ৰ যেটো 19 তাৰিখে মেথছৰ এক্সাম হ'ব এই মেথছৰ এক্সামতো যাতে সকলো প্ৰশ্ন কমন পৰে গতিকে ছাত্ৰসকল আজিৰ এইটো ভিডিও তোমালোকৰ লগত আলোচনা কৰিম এই প্ৰথমৰ পৰা ইয়াত টোটাল তোমালোকৰ চেপ্টাৰ আছে 15টা গতিকে প্ৰথম 8টা যিকেইটা চেপ্টাৰ আছে 8 নম্বৰ লৈকে চেপ্টাৰ যিকেইটা আছে সেই চেপ্টাৰ লৈকে তোমালোকক কমন দিম গতিকে ছাত্ৰসকল তোমালোকে ভিডিওটো প্ৰথমৰ পৰা চাই থাকা আৰু 8ৰ 5ৰ ভিডিওটো কাইলৈ দিম গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ কাইলৈ ভিডিওটো দিয়াৰ লগে লগে যাতে তোমালোকে পাই যোৱা কমন প্ৰশ্নখিনি গতিকে ছাত্ৰসকল প্ৰথমটো যেটো চেপ্টাৰ আছে যে বাস্তৱ সংখ্যা এই বাস্তৱ সংখ্যা চেপ্টাৰটোৰ পৰা তোমালোকৰ এমসিকিউ আহিব আৰু 2 মাৰ্কছৰ প্ৰশ্ন আহিব গতিকে ইয়াৰ বাবে এইটো চেপ্টাৰৰ পৰা তোমালোকে চাবা মেইনলি উপপাদ্য 1.1 যেটো আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইয়াৰ পৰা চাবা এমসিকিউৰ বাবে ইয়াৰ পৰা কমন পৰিব তাৰ পিছতে তোমালোকে ছাত্ৰসকল তোমালোকে চাবা উদাহৰণ নম্বৰ যেটো 3 আছে পেজ নম্বৰ 30 থকা উদাহৰণ নম্বৰ 3 টো চাবা তাৰ পিছত অনুশীলনী 1.1 ৰ পৰা তোমালোকে 2 নম্বৰ যেটো প্ৰশ্ন আছে এই 2 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চাবা তোমালোকৰ যেটো নেক্সট যেটো উদাহৰণ আছে উদাহৰণ নম্বৰ 7 টো তোমালোকে চাবা খুব ইম্পৰ্টেন্ট এটো তোমালোকে ভালদৰে এটো চাই থবা আৰু ইয়াৰ ওপৰত যিখিনি বোল্ড কালাৰত দিয়া আছে এইখিনি তোমালোকে ভালদৰে চাই থবা এইটো তোমালোকৰ এমসিকিউৰ কাৰণে কামত আহিব এটো খুব ইম্পৰ্টেন্ট কিন্তু তাৰ পিছতে ছাত্ৰসকল তোমালোকে চাবা উদাহৰণ নম্বৰ 8 আৰু অনুশীলনী 1.2 থকা যেটো 3 নম্বৰ প্ৰশ্ন আছে এই 3 নম্বৰ প্ৰশ্নটো তোমালোকে 3ৰ এই 3 নম্বৰ প্ৰশ্নটো আৰু 1 নম্বৰ প্ৰশ্নটো ভালদৰে তোমালোকে শিকিবা ইয়াৰ পাছত তোমালোকৰ যেটো চেপ্টাৰ আছে যে বহুপদ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ এমসিকিউ আহিব আৰু ইয়াৰ লগতে তোমালোকৰ দীঘল প্ৰশ্ন আহিব গতিকে ছাত্ৰসকল এইটো চেপ্টাৰ তোমালোকে ধুনিয়াকে পঢ়িবা কাৰণ এইটো চেপ্টাৰৰ পৰা তোমালোকে চাবা পেজ নম্বৰ 55 ত থকা এইখিনি তোমালোকে এবাৰ হলেও চাই যাবা ইয়াৰ পৰা তোমালোকৰ এমসিকিউ এটা থাকিবই তাৰ পিছতে ছাত্ৰসকল তোমালোকে চাবা ইয়াত লং কোৱেশ্চনৰ বাবে তোমালোকে চাবা ইয়াত থকা যেটো 3 নম্বৰ অনুশীলনী 2.2 ৰ 3 নম্বৰ প্ৰশ্ন 3 নম্বৰ আই নম্বৰ প্ৰশ্নটো তোমালোকে চাই থবা ইয়াৰ পাছতে তোমালোকে চাবা ইয়াৰ উদাহৰণ নম্বৰ 8 টো তোমালোকে ধুনিয়াকে চাবা ইয়াৰ পাছত মেইনলি তোমালোকে যেটো চাবা উদাহৰণ নম্বৰ 9 টো তোমালোকে ধুনিয়াকে চাবা উদাহৰণ নম্বৰ 9 আৰু অনুশীলনীৰ কোৱেশ্চন নম্বৰ 3 পেজ নম্বৰ 63 থকা কোৱেশ্চন নম্বৰ এই 3 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ পিছত 6ৰ 2 আৰু 3 এই দুটা এই কেটা প্ৰশ্ন তোমালোকে চালে তোমালোকৰ পৰীক্ষাত ডাইৰেক্ট 4 মাৰ্কছৰ বা 3 মাৰ্কছৰ কাৰণে এই কেটা প্ৰশ্ন ডাইৰেক্ট কমন পৰিব গতিকে ছাত্ৰসকল মই যিখিনি প্ৰশ্ন দেখুৱাই দিছো এইখিনি প্ৰশ্ন তোমালোকে লগে লগে এতিয়াই তোমালোকে শিকি যোৱা তাৰ পাছৰ যেটো চেপ্টাৰ আছে তোমালোকৰ তৃতীয় নম্বৰ চেপ্টাৰ যে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এইটো চেপ্টাৰত থকা আটাইতকৈ ইম্পৰ্টেন্ট প্ৰশ্নসমূহ হ'ল তোমালোকে কি কৰিবা এটো চেপ্টাৰৰ পৰা এমসিকিউ আহিব তোমালোকৰ 2-3টা মান আৰু লং কোৱেশ্চন আহিব এটা 3 মাৰ্কছৰ তাৰ পিছত ইয়াৰ পৰা তোমালোকে চাবা এইখিনি পেজ নম্বৰ যেটো 74 ত আছে 74 ত থকা এই তিনিটা পইণ্ট তোমালোকে শিকিবা ইয়াৰ পৰা এটা এমসিকিউ থাকিবই তাৰ পাছত তোমালোকৰ পৰীক্ষাত আহিব 3 মাৰ্কছৰ কাৰণে আহিব যে সমাধান কৰা বুলি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তাৰ কাৰণে তোমালোকে শিকিবা 3.3 ত এই সমাধানখিনি ইয়াৰ পৰা এটা দুটা প্ৰেক্টিছ কৰিবা বাকিখিনি সেমে এটা খালি পদ্ধতিটো শিকিবা তেতিয়াই তোমালোকে পাৰি যাবা তাৰ পিছৰ 3ৰ 5 নম্বৰ প্ৰশ্নটো তোমালোকে ধুনিয়াকে চাবা খুব ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ পাছত ছাত্ৰসকল অনুশীলনী 3.4 ত থকা যেটো 2ৰ 1 নম্বৰ প্ৰশ্ন আছে এই 1 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা খুব ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পাছত ছাত্ৰসকল উদাহৰণ নম্বৰ 16 টো তোমালোকে চাবা কেৰ ভ্যালু ওলাব আহিব পাৰে উদাহৰণ নম্বৰ 16 টো ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ পাছত ছাত্ৰসকল অনুশীলনী 3.5 ৰ পৰা তোমালোকে এই 4ৰ 2 নম্বৰ প্ৰশ্নটো ধুনিয়াকে শিকিবা এই 4ৰ 2 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ পৰীক্ষাত 3 মাৰ্কছৰ কাৰণে আহি যাব পাৰে গতিকে ভালদৰে তোমালোকে এই প্ৰশ্নটো শিকিবা ইয়াৰ লগতে তোমালোকে উদাহৰণ নম্বৰ 17 টো তোমালোকে শিকিবা উদাহৰণ নম্বৰ 17 আৰু উদাহৰণ নম্বৰ 18 এই দুটাৰ পৰা এটা কমন আহিবই আৰু ইয়াৰ পাছত অনুশীলনী 3.6 ত থকা যিখিনি 1 নম্বৰৰ প্ৰশ্ন আছে 1 নম্বৰৰ প্ৰশ্নকেইটা তোমালোকে ভালদৰে শিকিবা এই 1 নম্বৰ প্ৰশ্নটো শিকিবা তাৰ পিছত ছাত্ৰসকল তোমালোকে শিকিবা 3 নম্বৰ প্ৰশ্নটো শিকিবা ইয়াৰ পিছত তোমালোকে শিকিবা যেটো 6 নম্বৰ প্ৰশ্ন আছে এই 6 নম্বৰ প্ৰশ্নটো ধুনিয়াকে শিকিবা
ইয়াৰ পাছৰ তোমালোকৰ যিটো চেপ্টাৰ আছে তোমালোকৰ যে 4 নম্বৰ যিটো চেপ্টাৰ আছে এই 4 নম্বৰ চেপ্টাৰটো হ'ল যে দ্বিঘাত সমীকৰণ এইটো চেপ্টাৰটোৰ পৰা তোমালোকৰ MCQ আহিব আৰু 3 মাৰ্কছৰ এটা প্ৰশ্ন আহিব 3 মাৰ্কছৰ বা 2 মাৰ্কছৰ প্ৰশ্ন আহিব তাৰ কাৰণে তোমালোকে কি কৰিবা ইয়াতে চোৱা তোমালোকে অনুশীলনী 4.2 থকা যিখিনি উৎপাদীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণবোৰৰ মূল উলিয়াব লাগে ইয়াৰ পৰা তোমালোকে চাবা 3 নম্বৰ প্ৰশ্নটো চাবা আকৌ ইয়াৰ পৰা চাবা আকৌ তোমালোকে চাবা 6 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ চাই থবা ইয়াৰ পাছত তোমালোকে শিকিবা এই 4 নম্বৰ প্ৰশ্নটো অনুশীলনী 4.2 ইয়াৰ পাছত তোমালোকে চাবা উদাহৰণ নম্বৰ 8 যেটো আছে পেজ নম্বৰ 115 থকা 105 থকা 8 নম্বৰ উদাহৰণটো তোমালোকে ভালদৰে শিকিবা ইয়াৰ পাছতে তোমালোকে চাবা উদাহৰণ নম্বৰ 11 টো তোমালোকে ধুনীয়াকৈ চাবা এই প্ৰশ্নটো যেটো পেজ নম্বৰ 117 ত আছে লাষ্টত উদাহৰণ নম্বৰ 11 এটো তোমালোকে ধুনীয়াকৈ চাবা ইয়াৰ পাছত উদাহৰণ নম্বৰ 13 তোমালোকে 3 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নটো ভালদৰে শিকি থবা এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিবই তোমালোকৰ পৰীক্ষাত 2 মাৰ্কছ বা 3 মাৰ্কছৰ কাৰণে আহিব তাৰ পিছত ছাত্ৰছাত্ৰীসকল তোমালোকে চাবা অনুশীলনী 4.3 থকা তোমালোকে চাবা এই 2 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা ইয়াৰ পাছত তোমালোকে চাবা 4 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ পাছত তোমালোকে চাই থবা যেটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট যে 11 নম্বৰ প্ৰশ্নটো চাবা আকৌ 7 নম্বৰ প্ৰশ্নটো খুব ইম্পৰ্টেন্ট তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে ইয়াৰ পাছতে MCQৰ কাৰণে তোমালোকে এই তিনিটা পইণ্ট ধুনীয়াকৈ মনত ৰাখিবা ইয়াৰ পৰা এটা নহয় এটা MCQ আহিব গতিকে এই তিনিটা পইণ্ট তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা ইয়াৰ পাছত আহি যোৱা তোমালোকে অনুশীলনী 4.4 অনুশীলনী 4.4 ত থকা তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ শিকি থবা খুব ইম্পৰ্টেন্ট প্ৰশ্ন একেটা তাৰ পিছৰ যেটো প্ৰশ্ন আছে তোমালোকৰ সমান্তৰ প্ৰগতি এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 3 মাৰ্কছৰ প্ৰশ্ন আহিব 4 মাৰ্কছৰ প্ৰশ্ন নাহে এইটো চেপ্টাৰৰ পৰা ইয়াৰ কাৰণে তোমালোকে চাবা ইয়াৰ পৰা তোমালোকে চাই থবা পেজ নম্বৰ 134 ত থকা ইয়াৰ পৰা এই প্ৰশ্নকেইটা চাবা ইয়াৰ পৰা তোমালোকৰ MCQ প্ৰশ্ন আহিব গতিকে এইখিনি তোমালোকে ফাৰ্ষ্টৰ 5টা মান চাই থবা এইখিনি শৰ্ট প্ৰশ্ন ইয়াৰ পৰা তোমালোকৰ MCQ এটা নহয় এটা আহিবই ইয়াৰ পৰা MCQ তাৰ পিছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা ইয়াতে যেটো তোমালোকৰ অনুশীলনী 5.2 আছে অনুশীলনী 5.2 ৰ পৰা তোমালোকে ইয়াত MCQ খিনি ধুনীয়াকৈ চাই থবা এনেকুৱা ধৰণৰ MCQ আহিলেও এনেকুৱা ধৰণৰ বনাই আহিব কিন্তু আহিলে এনেকুৱাই আহিব কিতাপৰ পৰাই বহুত MCQ অহা দেখা যায় আৰু ইয়াৰ পৰা লং কুৱেশ্যনৰ কাৰণে তোমালোকে চাবা 8 নম্বৰ প্ৰশ্নটো চাবা 11 নম্বৰ প্ৰশ্নটো চাবা আকৌ লাষ্টৰ যেটো 18 নম্বৰ প্ৰশ্ন আছে এই 18 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা ছাত্ৰছাত্ৰীসকল তোমালোকে উদাহৰণ নম্বৰ যেটো 15 আছে উদাহৰণ নম্বৰ 15 টো তোমালোকে ভালদৰে চাবা খুব ইম্পৰ্টেন্ট তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে 3 মাৰ্কছৰ কাৰণে আহি যাব পাৰে এইটো প্ৰশ্ন তাৰ পিছত ছাত্ৰছাত্ৰীসকল তোমালোকে চাবা অনুশীলনী 5.3 ৰ পৰা 5 নম্বৰ প্ৰশ্নটো চাবা 7 নম্বৰ প্ৰশ্নটো চাবা আকৌ 8 নম্বৰ যেটো প্ৰশ্ন আছে এই 8 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা খুব ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকৰ যেটো 6 নম্বৰ চেপ্টাৰ আছে ত্ৰিভুজ এই 6 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকে ভালদৰে ইয়াৰ উপপাদ্যখিনি ভালদৰে পঢ়িব লাগিব কাৰণ ইয়াৰ উপপাদ্যৰ পৰাই বেছিভাগ প্ৰশ্ন অহা দেখা যায় গতিকে ছাত্ৰছাত্ৰীসকল উপপাদ্য যেটো 6.1 আছে এই 6.1 উপপাদ্যটো তোমালোকে শিকিবা আৰু ইয়াৰ লগতে ছাত্ৰছাত্ৰীসকল তোমালোকে উপপাদ্য 6.2 টো শিকিবা খুব ইম্পৰ্টেন্ট তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে অনুশীলনী 6.1 ৰ এই 9 নম্বৰ আৰু 10 নম্বৰ এই দুয়োটা প্ৰশ্ন তোমালোকে শিকিবা 9 আৰু 10 খুব ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ এইবাৰৰ পৰীক্ষাৰ বাবে যেটো 29 তাৰিখে পৰীক্ষা হ'ব এই পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা অনুশীলনী 6.3 ত থকা তোমালোকে এই 3 নম্বৰ প্ৰশ্নটো চাবা আকৌ ইয়াৰ পাছতে তোমালোকে 8 আৰু 9 এই দুয়োটা প্ৰশ্ন ধুনীয়াকৈ ভালদৰে তোমালোকে চাই থবা খুব ইম্পৰ্টেন্ট তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে ইয়াৰ লগতে তোমালোকে চাবা এই 5 নম্বৰ অনুশীলনী 6.3 টো তোমালোকে ধুনীয়াকৈ কৰিবা ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন প্ৰায়ভাগ পৰীক্ষাতে অহা দেখা যায় ইয়াৰ পিছত তোমালোকে চাবা পেজ নম্বৰ 178 ত থকা তোমালোকে 13 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ লগতে চাবা তোমালোকে 16 নম্বৰ প্ৰশ্নটো চাবা খুব ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ পাছত ছাত্ৰছাত্ৰীসকল তোমালোকে চাবা উপপাদ্য 6.6 উপপাদ্য 6.6 টো খুব গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে তাৰ কাৰণে তোমালোকে ভালদৰে শিকিবা এই প্ৰশ্নটো ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে পেজ নম্বৰ 188 ত থকা 13 14 আৰু 15 এই তিনিটা প্ৰশ্ন তোমালোকে ভালদৰে শিকিবা 13 14 15 এক খুব ইম্পৰ্টেন্ট প্ৰশ্ন এইকেইটা ইয়াৰ পাছত ছাত্ৰছাত্ৰীসকল তোমালোকৰ যেটো সপ্তম অধ্যায় আছে স্থানাংক জ্যামিতি এই স্থানাংক জ্যামিতিৰ পৰা তোমালোকে চাবা ইয়াৰ পৰা
কিছুমান একদম ইজি চেপ্টাৰ ইয়াৰ পৰা গতিকে ইয়াৰ পৰা প্ৰশ্ন আহিলে একদম ইজি প্ৰশ্ন আহিব আৰু MCQৰ বাবে তোমালোকে পেজ নম্বৰ 197ত থকা যিখিনি পইণ্ট আছে এইখিনি তোমালোকে ৰিডিং মাৰিবা ইয়াৰ পৰাই তোমালোকৰ MCQ কমন পৰিব আৰু ইয়াৰ পাছতে তোমালোকে চাবা ছাত্ৰ-ছাত্ৰীসকল পেজ নম্বৰ 200ত চোৱা ইয়াৰ পৰা এইখিনি MCQ আকাৰে আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন গতিকে এইখিনি প্ৰশ্ন তোমালোকে ভালদৰে শিকিবা তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবা উদাহৰণ নম্বৰ 7 যিটো আছে উদাহৰণ নম্বৰ 7টো তোমালোকে শিকিবা পেজ নম্বৰ 203ত থকা উদাহৰণ নম্বৰ 7টো ইয়াৰ লগতে তোমালোকে শিকিবা উদাহৰণ নম্বৰ 10টো শিকিবা আকৌ অনুশীলনী 7.2ৰ 2 নম্বৰ প্ৰশ্নটো ভালদৰে শিকিবা এই 2 নম্বৰ প্ৰশ্ন যিটো আছে এই প্ৰশ্নটো তোমালোকে ভালদৰে শিকিবা অনুশীলনী 7.2ৰ পৰা তোমালোকে এই 6 নম্বৰ প্ৰশ্নটো চাবা 7 নম্বৰ প্ৰশ্নটো চাবা আৰু ইয়াৰ লগত চাবা তোমালোকে 8 নম্বৰ প্ৰশ্নটো আৰু তাৰ পিছত তোমালোকে চাবা এই 10 নম্বৰ যেটো প্ৰশ্ন আছে পেজ নম্বৰ 207ত থকা 10 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে পঢ়িবা ইয়াৰ পাছত তোমালোকে শিকিবা যেটো উদাহৰণ নম্বৰ 14 আছে উদাহৰণ নম্বৰ 14টো আহিবই যিকোন এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহে প্ৰায়ভাগ পৰীক্ষাতে দেখা যায় যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তাৰ পিছত অনুশীলনী 7.3ৰ ইয়াৰ পৰা এটা শিকিবা আৰু ইয়াৰ 2 নম্বৰৰ পৰা শিকিবা ইয়াৰ পৰাই ডাইৰেক্ট তোমালোকৰ কমন পৰিব ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যেটো অষ্টম অধ্যায় আছে ত্ৰিকোণমিতিৰ পৰিচয় এই ত্ৰিকোণমিতিৰ পৰিচয়ৰ পৰা তোমালোকে চাবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে 2 মাৰ্কছৰ প্ৰশ্ন আৰু MCQৰ কাৰণে প্ৰশ্ন আহিব গতিকে তাৰ কাৰণে তোমালোকে চাবা উদাহৰণ নম্বৰ 2টো ধুনিয়াকৈ চাই থবা আৰু ইয়াৰ লগতে অনুশীলনী 8.1ৰ পৰা 3 4 আৰু 5 এই তিনিটা প্ৰশ্ন তোমালোকে ধুনিয়াকৈ শিকি থবা ইয়াৰ পাছত তোমালোকে শিকিবা এই 8 নম্বৰ প্ৰশ্নটো শিকিবা 8 নম্বৰ যেটো প্ৰশ্ন আছে 8 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে শিকি থবা খুব ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই 6 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা খুব ইম্পৰ্টেন্ট 2 মাৰ্কছৰ কাৰণে আহি যাব পাৰে ইয়াৰ পাছত অনুশীলনী 8.2ৰ পৰা তোমালোকে চাবা 1 নম্বৰ প্ৰশ্নটো চাবা 4 নম্বৰ প্ৰশ্নটো চাবা আকৌ 6 নম্বৰ যেটো প্ৰশ্ন আছে এই 6 নম্বৰ প্ৰশ্নটো চাবা খুব ইম্পৰ্টেন্ট প্ৰশ্ন আৰু ইয়াৰ পৰা তোমালোকে MCQৰ বাবে চাবা ইয়াৰ পৰাই তোমালোকৰ MCQ যি পৰীক্ষাত MCQ ডাইৰেক্ট সেম টু সেম তোমালোকক দি দিব গতিকে এইখিনি MCQ তোমালোকে ভালদৰে চাই থবা তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 8.3ৰ পৰা তোমালোকে চাবা ইয়াৰ পৰা 4 নম্বৰ প্ৰশ্ন যেটো আছে 4 নম্বৰ প্ৰশ্নটো চাবা 5 নম্বৰ প্ৰশ্নটো চাবা আকৌ 6 নম্বৰ প্ৰশ্নটো চাবা এইকেইটা প্ৰশ্ন একদম ইজি বেছি টাইম নালাগে আধা ঘণ্টাতে এটা চেপ্টাৰ শেষ হৈ যাব এইটো চেপ্টাৰ ত্ৰিকোণমিতি একদম ইজি তোমালোকে তাৰ পিছত চাবা উদাহৰণ নম্বৰ 14 যেটো আছে এই উদাহৰণ নম্বৰ 14টো চাবা আৰু ইয়াৰ লগতে চাবা উদাহৰণ নম্বৰ 13 ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা অনুশীলনী 8.4 অনুশীলনী 8.4ত মান নিৰ্ণয় কৰা তোমালোকে চাবা এই 2 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা মান নিৰ্ণয় কৰা এটা আহিবই তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবা এই 2 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ লগতে তোমালোকে চাবা এই 7 নম্বৰ প্ৰশ্নটো চাবা আকৌ 6 নম্বৰ প্ৰশ্নটো চাবা খুব ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ এবাৰ পৰীক্ষাৰ বাবে ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবা 6ৰ পৰা তোমালোকে চাবা মাত্ৰ 3 নম্বৰ প্ৰশ্নটো চাবা আকৌ 5 নম্বৰ প্ৰশ্নটো চাবা গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল লাগিছে তোমাৰ তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ নেক্সট পাৰ্টটো তোমালোকৰ কাইলৈ আহিব গতিকে ছাত্ৰ-ছাত্ৰীসকল তাৰ কাৰণে তোমালোকে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে নেক্সট যেতিয়া ভিডিও আহিব এটো ইম্পৰ্টেন্ট কোৱেশ্চনৰ তেতিয়া তোমালোকৰ নটিফিকেশন লগে লগে পাই যাবা আৰু ছাত্ৰ-ছাত্ৰীসকল মই যিবোৰ প্ৰশ্ন দেখুৱাই দিছো এই প্ৰশ্নসমূহ ফাৰ্ষ্টতে তোমালোকে এতিয়া শিকি লোৱা তাৰ পিছতহে তোমালোকে বাকি যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ শিকিবা